হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আজি অসমৰ সাংস্কৃতিক ভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰুভাৱ তিথিত তেখেতলৈ ভক্তিভৰা সেৱা জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু সকলোকে মোৰ ভিডিঅ'টোৰ মাজলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু মই আজি এবিধ নিৰামিষ আহাৰ গ্ৰহণ কৰিছোঁ দুপৰীয়াৰ ভাগত আৰু তিথি বুলিয়েই দেই আৰু এই নিৰামিষ ভাগটো মই কিহেৰে বনালোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু ইফালে এয়া দেখিছে নহয় ছোৱালীবোৰ আজি সাজি কাচি ৰেডি আৰু ইমান ধুনীয়াকৈ সাজিছে কিমান মৰম লগা হৈছে নহয়নে বাৰু আৰু আছে দেই মই আপোনালোকক দেখুৱাম আপোনালোকে চাব কিন্তু দেই নোচোৱাকৈ নাথাকিব আৰু মই ৰাতিপুৱা শুই উঠিয়ে জানেই আপোনালোকে মই ৰাতিপুৱাৰ মানে ড্ৰিংক এটা খাওঁ আজি মই গৰম পানীয়ে খাইছোঁ কাৰণ গম পাইছে আজি শংকৰদেৱৰ তিথি মোৰ ঘৰত আজি ভিৰ পৰিব আৰু সেই বুলিয়ে মই ৰুটি বনাই ল'লোঁ আগতীয়াকৈ আৰু খুৱাই খাব নোখোৱাখিনিৰ কাৰণে মই এনেদৰে ধুনীয়াকৈ মানে এনেদৰে গৰম হৈ থকাকৈ মানে পেপাৰেদি মই থৈ দিছোঁ আৰু ঢাকি লৈ আৰু এইফালে মই এইখিনি শেষ কৰিলে এয়া কাপোৰ পিন্ধাই আছোঁ এনেদৰে সৰুকালত বাৰু মেখেলা চাদৰ পিন্ধিছেনে বাৰু মেখেলা চাদৰ পিন্ধিলে বহুত ভাল লাগে ন একদম আগৰ দিনৰ কথাবোৰ ইহঁতক দেখিলৈ আগৰ দিনৰ কথাবোৰ যেন সঁচাকৈ বাৰে বাৰে ৰি হৈ আছে আৰু ব্ৰেইনত খুব আনন্দ লাগে নহয়নে এনেদৰে এজনীৰ পিছত এজনীকে মই মানে পিন্ধাই আছোঁ আৰু মানে এৰ শেষ হ'ল কেনে লাগিছে বাৰু তাইৰ পিন্ধনটো যদি ভাল লাগিছে মোক কমেণ্ট কৰি জনাবচোন দেই পিন্ধোৱাটো কেনেকুৱা হৈছে আৰু সিহঁতে মই পিন্ধাই দিলে বোলে বৰ ভাল পায় কাৰণ মই পিন্ধাই দিলে বোলে সিহঁতে কমফৰ্টেবল ফিল কৰে আৰু পিছফালে যদি এনেকৈ যদি মানে এটা পিন মাৰি দিয়া যায় তেতিয়াহ'লে এই আঁচলটো মানে লৰচৰ নকৰে বৰ ধুনীয়া ফিটিং হৈ থাকে ব্লাউজৰ লগত মানে টাইট হৈ থাকে আৰু সেইটো কাৰণে মই পিছফালে এটা পিন মাৰি দি দিওঁ আৰু মোৰ কাপোৰ পিন্ধাওঁতে পিনৰ পৰিমাণটো অলপমান বেছিকৈ লাগে আৰু এনেকৈ এজনীৰ পিছত এজনীৰ পিছত এজনী মই পিন্ধাই দিছোঁ মোৰ যেন কিমান সময় যেন লাগিছে এইটো এটা খুব ধুনীয়া জীৱন নহয়নে আৰু এইটো জীৱন ভালদৰে উপভোগ কৰিবই লাগে আৰু আৰু এনেকৈ সিহঁতে মানে খুব ধুনীয়াকৈ সাজি কাচি মানে ওলাইছে আৰু এইফালে এইজনী দেখিছেনে বায়েকৰ সাজোন দেখি তাই কি মিচিক মাছাক হাঁহি মাৰি আছে কি আনন্দ কৰি আছে আৰু ইফালে এই মাইনাজনী দেখিছেনে তাই বোলে সাজযোৰ পিন্ধাওঁতে কোনোবাই বেয়া কৰি দিলে আৰু তাই মানে কান্দি আছে তাৰপিছত মই ক'লোঁ বোলো মই আছোঁৱেই নহয় মই তেতিয়া তাইক মই ধুনীয়াকৈ ঠিক কৰি দিলোঁ আৰু ছোৱালীবোৰক আগবঢ়াই দিবৰ কাৰণে মাকহঁত কেনেদৰে ভিৰ কৰিছে দেখিছেনে আগুৱাই দি গৈছে সাজি কাচি মানে উলিয়াই লৈ ওলাই আহিছে বাটলৈ সিহঁতক আগবঢ়াই দিবলৈ আৰু এনেদৰে সিহঁতে মানে গৈ আছে আৰু মানে এজনীকৈ মানে দেৰি হৈ গ'লগৈ যেন সেইটো কাৰণে সিহঁতে স্কুটিত বা বাইকত এনেদৰে যাব লগা হৈছে কাৰণ সাজোঁতে কাচোঁতে ইটো সিটো কৰোঁতে মানে দেৰি হৈ গৈছেগৈ আৰু কিন্তু আগৰ দিনত আমি কিন্তু এনেদৰে যোৱা নাছিলোঁ গোটেইবোৰে একেলগ পাল পাতি লৈ মানে দলে বলে গৈছিলোঁ কিমান হাঁহি ফূৰ্তি কৰি যেন আমি লগৰবোৰৰ লগত গৈছিলোঁ আজিকালি সেইটো দিন নাইকিয়া হ'ল বাৰু কমি গ'ল আৰু নহয়নে বাৰু আছে যদিও খুব কম আছে আৰু বাৰু যিয়ে নহওক ভাল লাগিছে মানে এনেদৰে ওলাই গৈছে চাবলৈ ভাল লাগে আৰু তাতে আজি শংকৰদেৱৰ তিথি আৰু আপোনালোকৰ শংকৰদেৱৰ তিথিৰ দিনটো কেনেদৰে গ'ল জনাবচোন বাৰু আৰু এইফালে এইজনী ডিলেট গাড়ী আৰু তাই একদম শেষতহে ওলাইছে আৰু
এতিয়া মোৰ মেইন কথালৈ আহোঁ। মই কি বনালোঁ আজি দুপৰীয়াৰ সাজত নিৰামিষ, আৰু এইটো হ'ল জালি কোমোৰা এটা আনিলোঁ। অকণমান দাগ ধৰা নিচিনা হৈছে, কিন্তু একো নাই, ভিতৰটো ভালেই আছে। আৰু নতুনকৈ মানে লগতে এতিয়াই ছিগি আনিছোঁ যেন, মানে বহুত মানে হেৰি আছে, মানে শুং থকা বুলি কওঁ আমি, শুং বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো বাৰু, হাতত মানে লাগি যায় আৰু। এতিয়া ধুনীয়াকৈ মই এৰুৱাই লৈছোঁ বাকলিখিনি। আৰু তাতে ঘৰৰ বস্তু নহয় জানো, ফ্ৰেছ, মানে কাটিবলৈও বৰ ধুনীয়া লাগিছে, একদম খচখচকৈ কাটা গৈ আছে। নিজৰ ঘৰৰ বস্তুৰ সোৱাদেই বেলেগ, নহয়নে? তাতে যদি মই এনেকুৱা ধৰণৰ নিৰামিষ কিছুমান বনাওঁ আৰু ঘৰৰ বস্তুৱেদি, কিমান সোৱাদ লাগিব নিজেই ভাবকচোন বাৰু। আৰু এই বাকলিখিনি থৈ দিছোঁ, এই আমাৰ ওচৰৰে মানুহ আহে মানে গৰুৰ কাৰণে, আৰু সেইটো কাৰণে গৰুৰ কাৰণে মানে জমা কৰি থৈ দিওঁ আৰু সেইখিনি পাচলিৰ বাকলিবিলাক। এয়া দেখিছেনে, ধুনীয়া হৈ আছে, একো নাই। আৰু এইখিনি মই গোটাই ধুই আনিছোঁ দেই, ধোৱাটো মই নেদেখুৱালোঁ বাৰু। এইখিনি ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এইখন দেখিছে নহয় পিহনা, আৰু পিহনাৰে ধুনীয়াকৈ মই মিহিকৈ তাক মানে পিহনাত মাৰি লৈছোঁ। আৰু হাতেৰে কৰিলে সময় লাগিব, গতিকে মই পিহনাৰে মানে ধুনীয়াকৈ মানে পিহনাখনত মাৰি লৈছোঁ। আৰু এতিয়া এইখিনি মই এটা মানে খৰাহিতে উঠাই লৈছোঁ। প্লেটখনৰ পৰা মই খৰাহিত উঠাই লৈছোঁ। উঠাই লৈ মানে পানীটো পৰিব যেতিয়া, সেইটো কাৰণে মই বাউল এটাও লৈছোঁ। এতিয়া আকৌ বাউলটো আঁতৰাই ল'লোঁ। আঁতৰাই লৈ এয়া খৰাহিটোৰে মানে ভালদৰে মই চেপিছোঁ। এই দেখিছেনে কিমান পানী ওলাইছে? তাৰমানে যিমান পাৰি পানীখিনি উলিয়াই ল'ব লাগে। আৰু তাতে মিহিকৈ কাটা গৈছে নহয়, সেইকাৰণে পানীখিনি মানে উলিয়াওঁতে সহজ হৈছে। আৰু এইখিনি মই এই বলটোতে মই থৈ দিছোঁ পানীখিনি। ভালদৰে চেপি ৰসখিনি মানে উলিয়াই লৈছোঁ। আৰু ৰসখিনি মই এয়া বলটোত মানে ৰাখি থৈ গৈছোঁ। মই কি কৰিম আপোনালোকে চাব বাৰু। ৰসখিনি পেলাই দিয়া নাই, মানে যিমান চেপিব পাৰি সিমান ভাল, যিমান ৰসখিনি উলিয়াব পাৰি মানে সিমানেই বেছি ভাল। আৰু মই কিন্তু নিমখ চিমখ দিয়া নাই দেই ইয়াত, মানে চেপিছোঁ যেন, মই ইয়াত নিমখ দিয়া নাই। আৰু এতিয়া মই এই যিখিনি কোমোৰাৰ ৰস মই ৰাখি থৈছিলোঁ, এইখিনি মই এখনেৰে চেকি কাপটোতে মই লৈ ল'লোঁ। আৰু প্ৰায় আধা কাপ, মানে একাপে, আৰু এপোৱা নহয়, এপোৱাতকৈ অলপমান কম হ'ব এইখিনি। আৰু এইখিনি মই পেলাই দিয়া নাই। আৰু এইখিনি জানেই, এইখিনি কোমোৰা জুচৰ মানে কিমান উপকাৰী গুণ আছে, আৰু সেইটো কাৰণে মই খায়ে দিলোঁ। আৰু খাবলৈ ভাল লাগে, বেয়া নালাগে বাৰু। অকণমান নিমখীয়া নিচিনা লাগে। আৰু তাৰপিছত এইখিনি মই বলটোত হেৰি কৰি দিলোঁ। আৰু ইফালে এয়া দেখিছে নহয়, মই দাইল অলপমান তিয়াই থৈছিলোঁ। আৰু এইখিনি যিখিনি মই চেপি লৈছোঁ কোমোৰাখিনিত, এইখিনিত মই দি ল'লোঁ পিঁয়াজ, আদা নহৰু, হালধি, কেঁচা জলকীয়া, গুড়া জলকীয়া, জালুকৰ জিৰা আৰু নিমখ। আৰু এইখিনি মই পেষ্ট কৰি লৈছিলোঁ দাইলখিনি, আৰু তাৰে মই আধা অংশ ইয়াত দি দিছোঁ। আৰু বাকীখিনি মই থৈ দিছোঁ। আৰু এয়া অলপমান মই বেচনো ইয়াত এড কৰি দিম। আৰু খুব ধুনীয়াকৈ মই এইখিনি এনেদৰে সানি ল'ম। মোৰ ভিডিঅ'টো চাই বাৰু কেনে লাগিছে? আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, আৰু যিসকলে চাই আছে
তেখেতসকলে যেন কমেণ্ট কৰে আৰু ক'ৰ পৰা চাই আছে আপোনালোকে মোক জনাবচোন। বাৰু জনালে মানে বহুত ভাল লাগে, মই আৰু উৎসাহিত হোৱা যায়। আৰু ইফালে বেচনখিনি অলপমান মানে কম যোৱা নিচিনা লাগিছে, কাৰণ ঢিলা ঢিলা হোৱাৰ নিচিনা লাগিছে ডোটো, সেইটো কাৰণে আৰু অকণমান মই বেচন ইয়াত এড কৰি দিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেখেতসকলে মোৰ ভিডিঅ'টো মানে ছাবস্ক্ৰাইব কৰে যেন, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰে যেন। আৰু বাকীসকলে মোৰ মানে ভিডিঅ'টোত লাইক শ্বেয়াৰ কমেণ্ট কৰে যেন, মানে বহুত আশা থাকিল। আৰু ইফালে মই এনেকুৱা এটা ছাইজত মই ফ্ৰাই পেনত পাতি দিছোঁ আৰু ধুনীয়াকৈ কম জুইত তাক মানে মই সিজিবলৈ দিম। আৰু এতিয়া কম জুইত সিজাব লাগিব, কাৰণ ভিতৰটো তেতিয়াহে সিজিব, নহ'লে ভিতৰটোতো নিসিজিব, ভিতৰটো কেঁচাই থাকিব। মই একো বইল চইল কৰা নাই যেতিয়া। আৰু এনেদৰে ৰঙচুৱা হোৱালৈ মই একদম কম জুইত মানে ভাজি আছোঁ। এটা ছাইড যেতিয়া ভজা হৈ যাব তেতিয়া আনটো ছাইড আকৌ মই ধুনীয়াকৈ লুটিয়াই দিছোঁ। এনেদৰে একদম পূৰা অকণমান মানে ৰঙচুৱা হোৱাকৈ মচমচীয়া মানে ভাৱ নহালৈকে মানে ধুনীয়াকৈ ভাজি থাকিব লাগিব আৰু কম জুইত, অকণমান ধৈৰ্য লাগিব বাৰু। আৰু ইফালে মই বিলাহী দুটা মই পেষ্ট কৰি ল'লোঁ। আৰু ইফালে ইয়াত দেখিছেনে, মই এনেকুৱা পৰ্যায়তে মই উঠাই দি দিম এতিয়া। এনেকুৱা পৰ্যায়তে উঠাই দিলোঁ। আৰু ইফালে মই কেৰাহীখনত তেল দি দিলোঁ। তেল গৰম হোৱাত মই পিঁয়াজ, আদা নহৰুৰ পেষ্ট এইখিনি মই বটি লোৱাখিনি মই ইয়াত দি দিছোঁ। খুব বেছি মছলা নিদিওঁ, আৰু কিবা কিবি মছলা এড কৰিব পৰা যায় বাহিৰা, মই এইবিলাক মছলা নিদিওঁ। আৰু ঘৰত খাম যেতিয়া আৰু তাতে নিৰামিষ বুলি যদি ইচ্ছা থাকে কোনোবাই দিব পাৰে বাৰু, কাৰণ গোটা জিৰা গোটা ধনিয়া এনেকৈ দিব পাৰি, মই সেইবোৰ মানে দিয়া নাই। আৰু এতিয়া মই এয়া দি দিছোঁ মছলা প্ৰয়োজন অনুসৰি, আৰু নিমখো দি দিছোঁ। আৰু অকণমান মই পানী দি দিছোঁ, কাৰণ মছলাখিনি যাতে ধুনীয়াকৈ সিজি যায়গৈ, মোলায়েম হৈ যায়গৈ। আৰু মছলাখিনি সিজাৰ পিছত মই যিখিনি মানে দাইলৰ পেষ্ট আছিল এইখিনি মই ইয়াত দি দিছোঁ। আৰু ধুনীয়াকৈ মই লৰোৱাই তাক অকণমান মই মানে কেঁচা গোন্ধটো যোৱালৈকে মানে ফ্ৰাইটো কৰি দিম। আৰু তাৰপিছত যিখিনি পেষ্ট কৰি থৈছিলোঁ বিলাহীৰ পেষ্ট, এইখিনিও মই দি দিলোঁ এতিয়া। আৰু এইখিনিও মই অকণমান সময় ধুনীয়াকৈ লৰাই থাকিম, আৰু ধুনীয়াকৈ যাতে মানে গোন্ধটো, কেঁচা গোন্ধটো এইখিনিৰো যাতে নাইকিয়া হৈ যায়গৈ, তেতিয়ালৈকে মানে অকণমান লৰাই থাকিলোঁ। তাৰপিছত অকণমান পানী দি দিলোঁ, আৰু এইখিনি অকণমান সিজিবলৈ দিলোঁ। আৰু কালাৰ হ'বৰ কাৰণে অকণমান ৰেড চিলি পাউডাৰ দি দিলোঁ, কালাৰৰ কাৰণে, মানে অকণমান বগা বগা নিচিনা লাগি আছে যেন, সেইটো কাৰণে। আৰু এইখিনি মই ভালকৈ মানে তেলটো উঠি অহালৈকে মই অকণমান ফ্ৰাই কৰি থাকিম। আৰু এয়া দেখিছে নহয় আপোনালোকে, ওপৰত তেলটো মানে উঠি আহিছে, তাৰমানে ফ্ৰাই কৰাটো মানে হৈছেগৈ। আৰু তেলটো যেতিয়া এৰি দিয়ে তেতিয়াহ'লে জানিব লাগিব যে নাই, এইখিনি মানে ফ্ৰাই কৰাটো হৈ গৈছে। আৰু এতিয়া মই অকণমান পানী এড কৰি দিলোঁ। ইমানো বেছি ঢিলা কৰিব নালাগে, মানে তাৰ এটা মানে হেৰিত ৰাখিব লাগে, নিয়মত ৰাখিব লাগে, বেছি পাতল হ'লে ভাল নালাগে খাই। আৰু এনেদৰে মই অকণমান ঘন হোৱাকৈ এইটো মানে হিচাপত মানে ৰাখিম। আৰু মই এনেদৰে উতলিবলৈ দিলোঁ, আৰু দেখিছেনে পূৰা বস্তুখিনি সিজি আহি গৈছে। আৰু যিখিনি মই এতিয়া ফ্ৰাই কৰি থৈ দিছিলোঁ মানে এয়া কোমোৰাৰ বৰকেইটা, আৰু ইয়াতে মই লাহেকৈ ইয়াত দি দিম। আৰু এইখিনি মানে গ্ৰেভিখিনি দি দিম। আৰু গ্ৰেভিখিনি মানে অকণ বেছি সময় মানে হেৰি নকৰোঁ, নুতলাওঁ, মানে দুটামান উতল অনাই লৈ মই মানে বন্ধ কৰি দিম গেছটো। আৰু কিন্তু এটা উতল আনিব লাগিব। তাৰপিছত শেষত মই অকণমান চব্জি মছলা দি দিছোঁ, নিৰামিষ যেন, সেইটো কাৰণে মই অকণমান চব্জি মছলাটো দি দিলোঁ। আৰু এয়া চাওকচোন, খাবলৈ লোভনীয় লাগিছে, সঁচাকৈ বহুত টেষ্ট হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব কিন্তু দেই, ট্ৰাই কৰি চালে গম পাব, খালে গম পাব মানে টেষ্টটো যেন সঁচাকৈ বহুত মানে ধুনীয়া। আৰু শেষত সকলোকে ধন্যবাদ জনালোঁ।